আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মানে আপোনালোকক দেখাম যে এই ৰিক্সাখন ধুনীয়াকৈ খুলি কিছু ৱেল্ডিং কৰিম, আকৌ আৰু নতুনকৈ ফিটিং কৰিম। চ' আজি গোটেই কমপ্লিট খোলা হ'ব। আপোনালোকে চাই থাকক, ধুনীয়াকৈ দেখাই আছোঁ। আপোনালোকৰ যদি ৰিক্সা আছে আপোনালোকে চাওক ধুনীয়াকৈ কেনেকৈ কিবা যদি আপোনাৰ গাড়ীখন এক্সিডেণ্ট হৈছে বা কিবা জ্বালাই ছিঙিছে কেনেকৈ আকৌ তাক নতুন গাড়ীৰ নিচিনা কৰিব পাৰি। চ' তাকে দেখাম আজি। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আমাৰ দাদাজনে কামত লাগি আছে, ধুনীয়াকৈ খুলি আছে লাহে লাহে। আৰু এয়া দেখা পাইছে, এয়া হৈছে মালিক, পূৰা অংক মাৰাত ব্যস্ত। বলক ধুনীয়াকৈ চাই থাকক। আজি অলপ কামখিনি কৰি লওঁ। অলপ বহুত কিবা কিবি প্ৰব্লেম দেখাই আছে গাড়ীখন। চ' ভাবি ল'লোঁ গোটেইখিনি খুলি ক'ত কি কৰিব লগা আছে গোটেইটো আজি কৰি লওঁ। বতৰো বেয়া, বৰষুণ দি আছে। খুলি আছে ধুনীয়াকৈ, গোটেই গাড়ীখন খোলা হ'ব, চব খুলি দিয়া যাব। আৰু অলপ চাই থাকক। ভাবিছে আপোনালোকে ইয়াত পূৰা ছিঙি গৈছে, এইখিনি ৱেল্ডিং কৰিবলৈ দেখাই দিলে। আৰু ইপিনে চাওঁ, ইপিনেও পূৰা ছিঙি গৈছে, ইপিনেও জ্বালাই দিব লাগিব। ধুনীয়াকৈ দেখাই আছে গোটেই। আৰু কমপ্লিট খোলা হোৱা নাই, বাকী আছে অলপ, পিছৰখিনি খুলিব আছে। চ' চাই থাকক ধুনীয়াকৈ। ওপৰৰ চালিখন খোলা হ'ল, এই ছাইডৰো অলপ জ্বালাই দিব লগা আছে। আৰু এয়া দেখা পাইছে দাদাজনে খুলি আছে। আৰু পিছপিনে দুটা হ'ল বেটেৰী, আৰু আগপিনে আছে দুটা। চাই থাকক ধুনীয়াকৈ, প্ৰায় খোলা হ'বই। আৰু দেখাই আছোঁ আপোনালোকক ধুনীয়াকৈ। মোৰ লগত ভিডিঅ'টো শেষলৈকে চাই থাকক। গাড়ীখন এতিয়া প্ৰায় খোলা কমপ্লিট। এতিয়া আমি লৈ যাম ওচৰৰ এখন ৱেল্ডিং দোকানত, তাত ৱেল্ডিং কৰিম। আৰু পূৰা বৰষুণ পৰিয়ে আছে, পূৰা চাওক, পূৰা গাড়ীত বৰষুণ। গাড়ীখন ওলাই আছোঁ, তাত গৈ আমি ধুনীয়াকৈ ৱেল্ডিং কৰিম। অলপ ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক। ৱেল্ডিং দোকান লৈ আহিলোঁ গাড়ীখন। ইয়াত ধুনীয়াকৈ দেখাম আৰু ক'ত ৱেল্ডিং কৰিব লগা আছে চ' কৰি ল'ম। চাই থাকক ধুনীয়াকৈ, আমি এতিয়া ৱেল্ডিংখিনি কৰি লওঁ। বলক ভিডিঅ'টো চাই থাকক। আৰু ইয়াৰ মাজত আপোনালোক এটা কথা কওঁ, যদি গাড়ী কেতিয়াবা আপোনালোকে ৱেল্ডিং কৰে
MCB পেলাই ল'ব নাইবা এটা বেটেৰী খুলি দি দিব। এতিয়া মানে আমাৰ ৱেল্ডিং কাম কমপ্লিটেই হ'ল। আকৌ এতিয়া গেৰেজত গৈ গাড়ীখন ধুনীয়াকৈ ফিটিং কৰিম আৰু আমি কাষ্টমাৰক ডেলিভাৰী কৰিম। আজিৰ ভিডিঅ'টো ইমানেই আছিল। চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।